হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নাজিৰাত আৰু নাজিৰা যি জলপলয় আৰু জলপলয় আমি পুৱাৰ ভাগৰ পৰা ND24 দৰ্শকসকলক দেখুৱাইছো কেনেধৰণে SDRF NDRFৰ লোকে উদ্ধাৰ অভিযান চলাই আছে আৰু এই মুহূৰ্তত NDRFৰ লোকৰ সৈতে আমি উপস্থিত আছো। দেখিবলৈ পোৱা গৈছে যথেষ্ট দিখৌ পানী বাঢ়ি আহিছে আৰু বাঢ়ি অহাৰ ফলত এতিয়া স্থানীয় লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু NDRFৰ লোকে এনেধৰণে উদ্ধাৰ অভিযান চলাই আছে। প্ৰতিজন লোককে তেওঁলোকে উদ্ধাৰ চলোৱা দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা আৰু নাজিৰাৰ প্ৰায় শতাধিক গাঁও এতিয়া জলমগ্ন হৈছে, দিখৌৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে আৰু মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাই আছো ND24 দৰ্শকসকলক। আপোনালোকে কেতিয়াৰ পৰা দাদা অভিযান চলাই আছে? আজি ৰাতিপুৱা আহিছো আমি 5:30 মানত আমাৰ বহুত লাঞ্চ হৈছে 5:30 মানত এতিয়ালৈকে 3টা বহুত আমাৰ নামিছে তলত। কিমান মানুহক উদ্ধাৰ কৰিছে? এতিয়ালৈকে 50ৰ ওপৰত হ'ব নেকি? নিশ্চিতভাৱে ক'ব লাগিব তেওঁলোকে NDRFৰ লোকে 50 জনতকৈ অধিক লোকক উদ্ধাৰ কৰিছে। যিহেতু বানপীড়িত ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰবল সোঁত দিখৌ বাঢ়নী পানীয়ে যিহেতু দেখিবলৈ পোৱা গৈছে যে ৰেল লাইনো খহাই লৈ গৈছে, যাৰ ফলত এতিয়া উজনি নামনি সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু আমি য'ত উপস্থিত আছো এইটো হৈছে ঐতিহাসিক ধুদুৱালি আৰু ধুদুৱালি এতিয়া দেখিবলৈ পোৱা গৈছে এককাল এআঁঠু পৰ্যন্ত পানী হৈছে আৰু নাজিৰাৰ প্ৰতিঘৰ লোকৰ বাসগৃহত এতিয়া দেখিবলৈ পোৱা গৈছে ছটিৰ ওপৰেৰে পানী বাগৰিছে, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে আৰু আনফালে যিহেতু হেলিকপ্টাৰ যোগেদি উদ্ধাৰ অভিযান চলাই আছে প্ৰশাসনে আৰু এতিয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। মুঠৰ ওপৰত এতিয়া জলপলয় সৃষ্টি হৈছে। প্ৰতিখন বিদ্যালয়, প্ৰতিভাগ নামঘৰ, প্ৰতিঘৰ লোকৰ ঘৰত এতিয়া পানী সোমোৱাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে, ওখ স্থান বিচাৰি তেওঁলোক ঢাপলি মেলিছে আৰু SDRF NDRFৰ লোকে এতিয়া উদ্ধাৰ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিয়ে ND24 দৰ্শকসকলক পোনপটীয়া দৃশ্যখিনি দেখুৱাই আছে আৰু এই মুহূৰ্তত আমি NDRFৰ লোকৰ সৈতে উপস্থিত আছো আৰু NDRFৰ লোকে এনেধৰণে সকলোকে উদ্ধাৰ কৰি আছে। প্ৰায় 5খনকৈও অধিক বুটে অভিযান চলাইছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ গেলেকীত, নাজিৰাত। মই এটা গেলেকীত মানে কাম কৰো। কালি পানী হোৱাৰ কাৰণে মই ঘৰলৈ যাব নোৱাৰিলো। আপোনাৰ ঘৰত পানী সোমাইছে? ঘৰত পানী সোমাইছে, ঘৰ মানে ভিতৰত পানী সোমাইছে আৰু। কেতিয়াৰ পৰা আবদ্ধ হৈ আছে আপোনালোক? কালি আপোনাৰ দুপৰীয়া পিছবেলা টাইমৰ পৰা। কালিৰ পৰা আবদ্ধ হৈ আছে। নিশ্চিতভাৱে ক'ব লাগিব এয়াই হৈছে বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা আৰু দেখিবলৈ পোৱা গৈছে প্ৰতিখন বিদ্যালয় আৰু প্ৰতিঘৰ লোকৰ ঘৰত এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত এনেধৰণে সংযোগ বিচ্ছিন্ন হৈছে। যিটো ধুদুৱালি আমি কৈছো, যিটো ধুদুৱালি আৰু সেই ধুদুৱালিটো সম্পূৰ্ণৰূপে দিখৌ বাঢ়নী পানীয়ে বুৰাই পেলাইছে আৰু প্ৰতিঘৰ লোকৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যিটো ৰেলপথ বাঁহগড়ৰ যিটো ৰেলপথ আৰু ৰেলপথটো সম্পূৰ্ণৰূপে দিখৌ পানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া উজনি নামনি ৰেল সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু ঐতিহাসিক ধুদুৱালি কেইবাটাও অংশ ছিঙি নিয়াৰ ফলত এতিয়া সংযোগ বিচ্ছিন্ন হৈ পৰিছে, যাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৰাইজৰ মাজত আৰু আমি পুৱাৰ ভাগৰ পৰা ND24 দৰ্শকসকলক দেখুৱাইছো কেনে এক পৰিৱেশ সৃষ্টি হৈছে শিৱসাগৰৰ নাজিৰাত আৰু যিহেতু জলপলয় সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।